বঁটা সন্মানেৰে বিভূষিত গোলাঘাটৰ এগৰাকী কিশোৰী। গোলাঘাটৰ কিশোৰী মেঘৰাগিনী বৰাই অতি কম বয়সতে চিত্ৰকলাৰ কৃতকাৰ্যতাৰে অলেখ পুৰস্কাৰ বুটলিবলৈ সক্ষম হয়। চিত্ৰাংকন, তৰ্ক প্ৰতিযোগিতা, বক্তৃতা, আবৃত্তি আদিকে ধৰি বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি পুৰস্কাৰ বুটলিবলৈ সক্ষম হোৱা মেঘৰাগিনীয়ে বিশেষভাৱে চিত্ৰকলাৰ সাধনাৰে বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। গোলাঘাট জিলাৰ চান্দমাৰীৰ নিবাসী সাংস্কৃতিক কৰ্মী, লেখিকা পাপৰি শইকীয়া বৰা আৰু বাণিজ্য মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ অধ্যাপক অৰিন্দম বৰাৰ কন্যা মেঘৰাগিনী বৰাই সৰুকালৰ পৰাই সাংস্কৃতিক জগতখনৰ লগত জড়িত হৈ বৰ্তমান সময়ত সন্মান বুটলিবলৈ সমৰ্থ হৈছে। মেঘৰাগিনী বৰাই গোলাঘাট জাতীয় মহাবিদ্যালয়ৰ পৰা 2025 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছে। এই কিশোৰীগৰাকীয়ে অতি কম বয়সতে গোলাঘাট জিলা ভিত্তিত তথা সদৌ অসম ভিত্তিত আয়োজিত চিত্ৰাংকন প্ৰতিযোগিতাত 3 শতাধিক পুৰস্কাৰ লাভ কৰা পৰিলক্ষিত হয়। 2023 চনত চিত্ৰকলা শিতানত গতি অসমে প্ৰদান কৰা ৰাজ্যিক শিশু প্ৰতিভা বঁটা আৰু চিত্ৰকলাৰ এনাজৰী বঁটা লাভ কৰিবলৈও সক্ষম হৈছে। ইয়াৰ উপৰিও অসম জাতীয় বিদ্যালয়ৰ দ্বাৰা আয়োজিত সদৌ অসম তৰ্ক প্ৰতিযোগিতাত 2য় স্থান আৰু আবৃত্তি তথা বক্তৃতা প্ৰতিযোগিতাতো স্থান লাভ কৰি আহিছে। আজৰি সময়বোৰত বিভিন্ন ধৰণৰ কিতাপ পঢ়াৰ লগতে ছবি আঁকি সময় পাৰ কৰা মেধাসম্পন্ন মেঘৰাগিনীয়ে বিভিন্ন ক্ষেত্ৰত বিভিন্ন ঠাইত এনে পাৰদৰ্শিতা দৰ্শোৱা কাৰ্যই ছাত্ৰ সমাজক নিশ্চিতভাৱে প্ৰেৰণা যোগাইছে। সেইবাবে আমি সাংস্কৃতিক জগতখনক ভাল পোৱা এই কিশোৰীগৰাকীৰ মনৰ কথা জানিবলৈ চেষ্টা কৰিছিলোঁ। হয়, এইবাৰ মই মোৰ জীৱনৰ প্ৰথমটো ডাঙৰ পৰীক্ষাত অৱতীৰ্ণ হৈছোঁ, হাইস্কুল শিক্ষান্ত পৰীক্ষা। প্ৰথমে মোৰ খুব ভয় লাগিছিলে, স্বাভাৱিক কথা ভয় লাগে, কিন্তু যিমান সময় পাৰ হৈ গ'ল এটাৰ পিছত আনটো পৰীক্ষা দিবলৈ মোৰ ভয়টো কমি গ'ল আৰু লাহে লাহে ভাল লাগিবলৈ ধৰিলে। এইবাৰ পৰীক্ষাৰ প্ৰশ্ন কাকত কিছু বেলেগ আহিছে, অলপ জটিল আছিলে, অলপ কঠিন আছিলে, কিন্তু এটেণ্ড কৰি বা পৰীক্ষাত অৱতীৰ্ণ হৈ মই খুব ভাল পালোঁ। মই বহুত সৰুৰে পৰা সংস্কৃতিৰ লগত জড়িত হৈ আছো। মোৰ পিতৃ মাতৃয়ে মোক সদায় প্ৰেৰণা যোগাই আহিছে তাৰ বাবে, আৰু যিমানলৈকে মোৰ মনত আছে প্ৰথম মই 4ৰ্থ শ্ৰেণীতে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিলো, তাতকৈ আগত কৰিছো যদিও মোৰ বিশেষ মনত নাই। মই মোৰ পিতৃ মাতৃৰ কথাই কম, তেওঁলোকে মোক সদায় প্ৰেৰণা যোগাই আহিছে। সৰুৰে পৰা মই খুব এটা ভাল পৰিৱেশত ডাঙৰ দীঘল হৈছো, য'ত মোক সদায় পঢ়িবলৈ কোৱা হয়। শিক্ষাৰ বিষয়ে বা সংস্কৃতিৰ যি তাৎপৰ্য জীৱনত, তাৰ যিটো প্ৰয়োজনীয়তা, তাৰ বিষয়ে মোক বহুত ভালকৈ বুজোৱা হৈছে। আৰু মোৰ শিক্ষক শিক্ষয়িত্ৰীসকলো আছে, মোৰ শিক্ষাগুৰুসকলেও বিভিন্ন ক্ষেত্ৰত মোক প্ৰেৰণা যোগাই আহিছে, কিন্তু মূলতে মোৰ পিতৃ মাতৃকে মই ধন্যবাদ জনাম। মই সংস্কৃতিৰ লগত জড়িত হৈ আছো কাৰণ মই ভাল পাওঁ, আৰু সেইকাৰণেই এইসমূহক মই নিজে নিজে যিমান পাৰো চেষ্টা কৰিছো এই দিশসমূহত আগবাঢ়ি যাবলৈ। এই ক্ষেত্ৰত মোৰ পিতৃ মাতৃয়ে, মই পুনৰ কম, মোৰ পিতৃ মাতৃয়ে মোক সহায় কৰিছে, শিক্ষাগুৰুসকল জড়িত হৈ আছে, আৰু এনেকুৱা অনেক ব্যক্তি আছে, বিভিন্ন সময়ত লগ পোৱা বিভিন্ন ব্যক্তিত্বৰ ব্যক্তিসকলে মোক বিভিন্ন ধৰণে প্ৰেৰণা যোগাই আহিছে, আৰু সেই প্ৰেৰণাৰ কাৰণে হয়তো মই আগবাঢ়ি যাবলৈ অলপ অলপ চেষ্টা কৰি আছো। ভৱিষ্যতে মই জীৱিকা হিচাপে কি গ্ৰহণ কৰো তাৰ বিষয়ে মই বিশেষ একো নাজানো, বিশেষকৈ ভবা নাই, কিন্তু যি দিশতেই নাযাওঁ মই এগৰাকী সৎ আৰু ভাল ব্যক্তি হৈ থাকিবলৈ, এজন প্ৰকৃত মানুহ হ'বলৈ চেষ্টা কৰিম। তাৰ বিষয়ে মই এয়াই ক'ম যে যিকোনো কাম কৰোঁতে আত্মবিশ্বাস প্ৰয়োজন, একাগ্ৰতা লাগিব, আৰু প্ৰতিটো দিশতে সমাজ সচেতনতা থকাটো বহুত আৱশ্যক বুলি মোৰ অনুভৱ হয়। সিমানেই মই ক'ম। মেঘৰাগিনী মাতৃ হিচাপে মই ভাবোঁ প্ৰত্যেক পিতৃ মাতৃয়ে আচলতে নিজৰ সন্তানক সদায় এটা সামাজিক দায়বদ্ধতা শিকাব লাগে। আমাৰ ল'ৰা ছোৱালীবিলাক কেৱল আমাৰ ব্যক্তিগত সত্তা নহয়,
তাহাঁতক আমাৰ সমাজলৈ দিব পৰা এটা বৰঙণি হয়, এটা সন্তান, কাৰণ সিহঁতি এটা প্ৰজন্ম হয় আৰু এই প্ৰজন্মৰ দ্বাৰাই আমাৰ ভৱিষ্যত গঠিত হয়। গতিকে অনাগত সময়খিনিৰ কাৰণে মই ভাবোঁ প্ৰত্যেক পিতৃ মাতৃয়ে দায়বদ্ধ হ'ব লাগে। মই সৰুৰ পৰা অন্ততঃ সামাজিক অকণমানভাৱে দায়বদ্ধতা হ'বলৈ শিকাইছোঁ আৰু মই নিজেও এটা সাংস্কৃতিক প্ৰেক্ষাপটৰ পৰা অহা, গতিকে মই জানো যে সংস্কৃতিয়েহে মানুহৰ জীৱনক মহীয়ান কৰে বা সুন্দৰ কৰে। সেই সুন্দৰতাটো তাই অনুভৱ কৰক, সেইকাৰণে সৰুৰ পৰা এটা সামাজিক আৰু সাংস্কৃতিক এটা প্ৰেক্ষাপট দিবলৈ মই চেষ্টা কৰিছিলোঁ। এখন ছবি আঁকে, সেই ছবিখনে এটা সৃষ্টিৰ আনন্দ তাইক দিয়ে। পুৰস্কাৰটো দিয়ে, পুৰস্কাৰেই সকলো ক্ষেত্ৰত নহয়, কেতিয়াবা পুৰস্কাৰ নাপাবও পাৰে, কিন্তু তাৰ কাৰণে প্ৰেৰণাটো সদায় থাকিব। সৃষ্টিৰ প্ৰেৰণাটো দিবৰ কাৰণে মই সেইবাবে সদায় সেইটোৱে কওঁ যে শিক্ষাৰ লগতে ছবি অঁকা, যি ভাল পায়, যিসকলে যি ভাল পায়, কোনোবাই গান গাই ভাল পায়, কোনোবাই ছবি আঁকি, কোনোবাই নাচি, নিজৰ নিজৰ ক্ষেত্ৰখন বজাই ৰাখিব লাগে আৰু তেনেকৈহে সমাজখন সুন্দৰ হ'ব। যিটো সুন্দৰতাটো আমাৰ জীৱনৰ লক্ষ্য, তাকে কৰিব বিচাৰোঁ। গোলাঘাটৰ পৰা পল্লৱিকা বৰুৱাৰ ৰিপৰ্ট।